উচুপি উঠিল নৃত্যৰতা পৃথিৱীৰ স্ৰষ্টা। ঘোৰ বিৰোধী মই কোনো ষ্টেটমেণ্ট দিবলৈ ক'তো যোৱা নাই, কিন্তু মই ঘোৰ বিৰোধী। মাৰ মুখৰ ভাষাটো নাইকিয়া হ'ব, মাটি জোখৰ নাইকিয়া হ'ব। দেওবাৰে আছিল প্ৰাজ্ঞপুৰুষ কিংবদন্তী কবি নীলমণি ফুকনৰ আত্মজীৱনী উদ্বোধনৰ দিন। কবিয়ে নিবিচাৰে আনুষ্ঠানিক উদ্বোধন। প্ৰকাশক বনলতাৰ অনন্ত হাজৰিকাও নাচুৰ বান্দা। অৱশেষত সিদ্ধান্ত 14-15 জন গুণগ্ৰাহীৰ উপস্থিতিত কবিৰ হাতত অৰ্পণ কৰা হ'ব এই কিতাপ পাহৰিব নোৱাৰিলোঁ যে। অৰ্পণ কৰে আমাৰ কালৰ অসমৰ আন এক প্ৰজ্ঞাৰ আলোকস্তম্ভ ডক্টৰ হীৰেণ গোহাঁয়ে। এই কিতাপখনে তেখেতৰ প্ৰতিভাৰ ওপৰত, তেখেতৰ কাব্যকৃতিৰ ওপৰত বেলেগ ধৰণৰ পোহৰ এটা পেলাব বুলি আশা কৰিব পাৰি। কিতাপখনৰ নিজস্ব এটা আকৰ্ষণো আছে। তেখেতৰ গদ্যশৈলী, তাৰোপৰি তেখেতৰ যিবোৰ বিচিত্ৰ অভিজ্ঞতা, সেইবোৰে পাঠকক এনেও এটা আনন্দ দিব। উপস্থিত থাকে খ্যাতিমান সাহিত্যিক হৰে কৃষ্ণ ডেকা, আনিছুজ্জামান আদি। কবি স্বাভাৱিকতেই উৎফুল্লিত, আৱেগবিহ্বল। এই কিতাপখন লিখিলোঁ এনেকুৱা শাৰীৰিক অসুস্থতা, অসমৰ্থতাৰ মাজত। মইতো লিখা নাই, মই কৈ গৈছোঁ। আৰু কিটো কষ্ট হৈছে তাৰ আভাস এটা তোমালোকৰ আছে যদি গম পাইছে। এইটো এটা মই আৰু ইয়াৰ পিছত যে কাম কৰিব পাৰিম সেইটো মই আশা নকৰোঁ। কিন্তু তাৰ পিছতেই সলনি হ'ল দৃশ্যপট। কবিক সোধা হৈছিল প্ৰশ্নটো, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কি ভাবে গোলাপী জামুৰ লগ্নৰ স্ৰষ্টাই? কবি শংকিত, নিৰ্বাক, নিস্তব্ধ।